অৱশেষত একাংশ চিটেট কোৱালিফাইড প্ৰাৰ্থীসকলৰ বাবে আহিল ভাল খবৰ। আগৰ এখন বিজ্ঞাপনত এই চিটেট প্ৰাৰ্থীসকলে DW অধীনৰ LPPৰ পদৰ আবেদনৰ পৰা বঞ্চিত হৈছিল। এই প্ৰাৰ্থীসকলে পৰৱৰ্তী সময়ত গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু সেই ন্যায়ালয়ৰ নিৰ্দেশ মতে এই প্ৰাৰ্থীসকলক এই পদসমূহৰ বাবে আবেদনৰ কাৰণে ন্যায়ালয়ৰ পৰা সুযোগ দিয়াৰ কাৰণে নিৰ্দেশনা দিছিলে। সেই মৰ্মে সিহঁতৰ কাৰণে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া হোৱাৰ পিছত মেৰিট লিষ্টৰ প্ৰকাশ পাইছিলে। এই প্ৰাৰ্থীসকলৰ চিটেট কোৱালিফাইড প্ৰাৰ্থীসকলৰ আজি প্ৰকাশ পাইছে ফাইনেল মেৰিট লিষ্ট। এই নটিফিকেশ্যনখন আজি প্ৰকাশ পাইছে। দ্য ফাইনেল সিলেকশ্যন লিষ্ট অফ টিচাৰ LP and UP school in compliance with the order of the Honorable Guwahati High Court passed in case number this and this and other related court case will be published in the official website dw.assam.gov.in from midnight of 11/9/2025. যদিও ইয়াতে মিডনাইট বুলি উল্লেখ কৰিছে, ইতিমধ্যে DW ৱেবছাইটত LPPৰ এই প্ৰাৰ্থীসকলৰ চিটেট কোৱালিফাইড প্ৰাৰ্থীসকলৰ ইতিমধ্যে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে। আৰু যিসকল প্ৰাৰ্থী দ্য কেণ্ডিডেটছ কিপ্ট উইথহেল্ড আৰ হিয়াৰ বাই আস্কড টু ভিজিট উইথ অল ছাপৰ্টিং ডকুমেণ্টছ ফৰ ভেৰিফিকেশ্যন অফ দেয়াৰ ক্ৰেডেঞ্চিয়েল এজ ফ্ল'জ। অহা 20 তাৰিখে কনফাৰেন্স হল ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19। কনফাৰেন্স হলত DWৰ ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত ছাপৰ্টিং ডকুমেণ্টছৰ সহত যিসকল প্ৰাৰ্থী এই ফাইনেল লিষ্টত উইথহেল্ড আছে এই প্ৰাৰ্থীসকলক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। The candidature of the candidate who fail to attend the said documents verification will be cancelled forthwith without assigning any reason thereof। যিহেতু ফাইনেল লিষ্ট প্ৰকাশ পাইছে আৰু প্ৰকাশত একাংশ প্ৰাৰ্থী উইথহেল্ড আছে আৰু এই উইথহেল্ড প্ৰাৰ্থীসকলৰ কাৰণে লাষ্ট চান্স হিচাপে সিহঁতৰ যি ডকুমেণ্টছ আছে ছাপৰ্টিং ডকুমেণ্টছ আছে সেই ডকুমেণ্টছসমূহ লৈ অহা 20 তাৰিখে DW কনফাৰেন্স হলত উপস্থিত হ'বলৈ কৈছে। এখন হৈছে ফাইনেল সিলেকশ্যন লিষ্ট অফ টিচাৰ্ছ অফ LP স্কুল ইন কমপ্লায়েন্স উইথ দ্য অৰ্ডাৰ অফ দ্য অনাৰেবল গুৱাহাটী হাই কোৰ্ট পাছ ইন দ্য কোৰ্ট কেছ নাম্বাৰ দিছ এণ্ড দিছ। এখন ডেট অফ পাব্লিকেশ্যন 11/9। আজি এখন লিষ্ট প্ৰকাশ পাইছে। ইয়াতে চাওক চিৰিয়েল নম্বৰৰ লগত ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে, কেছ নম্বৰটো উল্লেখ আছে, এপ্লাইড পষ্ট, কেণ্ডিডেটৰ নেম, টোটেল মাৰ্কছ কিমান পাইছিলে, ছিলেক্টেড ষ্টেটাছটো দিয়া আছে। ইয়াতে লেংগুৱেজ 1 কি আছিলে, লেংগুৱেজ 2, ছিলেক্টেড কেটেগৰীটো দিয়া আছে। ৰিমাৰ্কছৰ চাওক একাংশ প্ৰাৰ্থী উইথহেল্ড আছে, একাংশ প্ৰাৰ্থীৰ ৰিমাৰ্কছত উইথহেল্ড আছে। এই প্ৰাৰ্থীসকলে অহা 20 তাৰিখে DW ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কনফাৰেন্স হলত প্ৰপাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে এটেণ্ড হ'ব লাগিব। ইয়াত লিখা আছে দিছ ইজ এ ফাইনেল সিলেকশ্যন লিষ্ট, কেণ্ডিডেটছ মাৰ্ক এজ উইথহেল্ড ইন দ্য ৰিমাৰ্কছ কলম আর hereby asked to visit DW Assam with supporting documents for verification of their credentials on 29/2025। মই ভিডিঅ'টোৰ যোগেদি এই খবৰটো জনালোঁ। মই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাগে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাবাতিৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।